খুব ভাল লাগিছে কাৰণ আমি যেটো ভাবি আছিলো আৰু হেতু ৰাইজে আজি প্ৰতিফলন ঘটালে কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত নিবৰ কাৰণে 24/7 অৰ্থাৎ কাম কৰি আছে আৰু ৰাইজে সদায় সহযোগিতা আগবঢ়াই আছে আৰু মৰিয়নি সমষ্টিবাসী ৰাইজে এইটো উপলব্ধি কৰিছিল যে কংগ্ৰেছৰ এমএলএ জন থাকিলে কেতিয়াও মৰিয়নি সমষ্টি উন্নতি সাধন কৰিব নোৱাৰে এনে ৰূপজ্যোতি কুৰ্মী বিজেপিলৈ অহাৰ লগে লগে ৰাইজ আগ্ৰহী হৈ আছিল ভোট প্ৰদান কৰিবৰ কাৰণে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে ভোট দিবৰ কাৰণে আৰু ভোট দিলে আজি আমি বিপুল ভোটত আমি কৈ আছিলো যে মিনিমাম 30,000 বুলি কৈছিলো যে মিনিমাম 30,000 তাৰ ওপৰত আমি বৃহৎ ব্যৱধানত আমি জিকিম বুলি কৈছিলো আজি ৰাইজে তাৰ প্ৰতিফলন ঘটালে বিপুল ভোট দিলে ৰাইজে এতিয়া মৰিয়নি সমষ্টি উন্নয়নৰ পক্ষত ৰাইজে ভোট প্ৰদান কৰিলে ভবাতকৈ বেছি ভাল হৈছে ভবাতকৈ ভাল মুঠতে মৰিয়নি সমষ্টি ৰাইজে উপলব্ধি কৰিলে যে উন্নয়ন হ'ব লাগে আৰু উন্নয়নৰ স্বাৰ্থত ভোট প্ৰদান কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে ভোট প্ৰদান কৰিছে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এয়া আছিলে হাঙত তপন গগৈ আৰু এই মুহূৰ্তত আমি পুনৰবাৰ ইতিমধ্যে ৰাজ্যসভাৰ হাঙত কামাখ্যা প্ৰসাদ আছে উপস্থিত হৈ আছে তেখেতৰ লগত আমি কিছু মন্তব্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম ইতিমধ্যে অন্যান্য এটা প্ৰচেষ্টা কৰিলে এইটো প্ৰচেষ্টা মই ভাবোঁ এটা ডেম'ক্ৰেটিক ছিষ্টেমটোত ভাল আদৰ্শ প্ৰতিষ্ঠা হ'ব আনন্দিত সুখী আৰু উন্নয়নৰ পথত আমাৰ যিটো আমি কমিটমেণ্ট কৰিছিলোঁ আমাৰ চৰকাৰে যিটো কমিটমেণ্ট কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কমিটমেণ্ট কৰিছিলে ভৱেশ কলিতা ডাঙৰীয়াই যিটো কমিটমেণ্ট কৰিছিলে আৰু আমাৰ দলৰ কৰ্মীসকলে যিটো পৰিশ্ৰম কৰিলে এই পৰিশ্ৰমৰ ফলত জনসাধাৰণৰ এইটো আশ্বস্ত হ'ল আৰু জনসাধাৰণে ভোট দিলে জনসাধাৰণক আমি শুভেচ্ছা জ্ঞাপন আমি কংগ্ৰেছে ভোট নাপাব বুলি ভাবিছিলোঁ তথাপি পালে ICUতে পঠাই দিছোঁ তেওঁলোকক ICUত থাকক অলপ দিন তাৰপিছত দেখা যাব তেওঁলোকে কি ৰাজনীতি কৰে ৰাইজৰ দল কিবা দল এইবিলাক আছে তেওঁলোকে ৰাইজৰ লগততো নাই তেওঁলোকে এতিয়া সাংবাদিকৰ সন্মুখত ভাষণ দিয়াৰ বাদে আৰু ক'ৰবাত বহাৰ বাদে তেওঁলোকৰ আমাক সমালোচনা কৰাৰ বাদে তেওঁলোকৰ গত্যন্তৰ নাথাকিব দেখা গৈছিলে যে ৰাইজৰ দলৰ কংগ্ৰেছে যথেষ্ট সমাদৰ লাভ কৰিছিলে হয় নিশ্চিতভাৱে যে এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ আগত কামাখ্যা প্ৰসাদ আছে আৰু কৈছে যে কংগ্ৰেছক ICUত ৰাখি থোৱা হৈছে তেনেধৰণৰ মন্তব্য প্ৰকাশ কৰিছে আক্ৰমণাত্মক হৈ পৰিছে আৰু সমান্তৰালভাৱে আমি দেখুৱাই যে তিতাবৰ নিৰ্বাচনী বিষয়ৰ কাৰ্যালয়ৰ সন্মুখ ভাগত আমি এই মুহূৰ্তত উপস্থিত হৈ আছোঁ আৰু গোটেই পৰিৱেশটো যদি আমি পুনৰবাৰ দেখুৱাওঁ যে আমি দেখুৱাম যে এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মীৰ পত্নী তেখেতো ইতিমধ্যে আহিছে আমি পূৰ্বৰ বাতৰিত আমি তেখেতৰ মন্তব্য আমি সংগ্ৰহ কৰি আমি দেখুৱাইছিলোঁ তেখেতৰ ভাষ্য আমি দেখুৱাবলৈ সক্ষম হৈছিলোঁ প্ৰাজ্ঞিত দৰ্শকসকলক আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাম যে কিদৰে আনন্দ উল্লাস কৰি আছে আমি তাৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু সমান্তৰালভাৱে এই গোটেই প্ৰসংগটোক লৈ ইতিমধ্যে উল্লেখ কৰা হৈছে যে বৃহৎ ভোটৰ ব্যৱধানত ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে মৰিয়নি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে যোৱা সময়ছোৱাত বিভিন্ন ধৰণৰ ৰাজনৈতিক অংক কৰা পৰিলক্ষিত হৈছে যে ৰূপজ্যোতি কুৰ্মী প্ৰকৃততে বিধানসভালৈ নিৰ্বাচিত হ'বনে বা দল বাগৰা নেতা হিচাপে ৰূপজ্যোতি কুৰ্মীক ৰাইজে বিধানসভালৈ প্ৰক্ষেপিত কৰিবনে তেনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল কিন্তু অৱশেষত দেখা গ'ল যে কংগ্ৰেছ এৰি বিজেপি হৈ প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰূপজ্যোতি কুৰ্মী কিন্তু এই মুহূৰ্তত কিন্তু যি বিজয় সেই বিজয়ৰ পাছৰ পৰিৱেশ হৈছে এয়া আমি দেখুৱাইছোঁ এতিয়া এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে চৰকাৰ প্ৰশাসনে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল কভিডক লৈও কিন্তু তাৰ পাছতো এতিয়া শিলদল ভাঙি ওলাই আহিছে মৰিয়নি সমষ্টিৰ জনতা জনাৰ্দনে ইতিমধ্যে মৰিয়নিৰ পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীক তেখেতলোকে 5 বছৰৰ বাবে যি সমষ্টিৰ উন্নয়নৰ দায়িত্ব অৰ্পণ কৰিছে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে আৰু তাৰ পাছত এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া আৱতৰীয়া বিহু বুলি কৈছোঁ আমি অকণমান যদি ওচৰৰ পৰা দেখুৱাবলৈ সক্ষম হ'ম যে আৱতৰীয়া বিহুৱে এই মুহূৰ্তত বিৰাজ কৰিছে তিতাবৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত আৰু চৰকাৰ প্ৰশাসনে কিছু নীতি নিৰ্দেশনাও জাৰি কৰা হৈছিল কিন্তু সকলো অখাৰ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ৰূপজ্যোতি কুৰ্মীৰ যি হৰকুল্লাস ধ্বনি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে দেখা পোৱা গৈছে যে বৃহৎ ভোটৰ ব্যৱধানত প্ৰায় 40,000ৰো অধিক ভোটৰ ব্যৱধানত ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীয়ে বিজয় সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত আমি গোটেই পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো শীৰ্ষ শ্ৰেণীৰ নেতা আহিছে আমি তেখেতলোকৰ লগতো কিছু মন্তব্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম কিন্তু এই মুহূৰ্তত আমি
উল্লেখ কৰিছোঁ যে ৰূপজ্যোতি কুৰ্মীৰ যি বৃহৎ ব্যৱধানৰ যি বিজয়, সেই বিজয়ৰ পাছত এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে। আমি গোটেই পৰিৱেশটো পুনৰবাৰ দেখুৱাবলৈ যত্ন কৰিম যে যিহেতু আমি উল্লেখ কৰিছোঁ যে 40,376টাকৈ ভোটত ৰূপজ্যোতি কুৰ্মী ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে। তাৰ বিপৰীতে আমি পুনৰবাৰ যি পৰিসংখ্যা যদি চাবলৈ যাওঁ যে 14,387টা ভোট লোহিত গগৈ আৰু কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী, আৰু ইয়াৰ বিপৰীতে সঞ্জীৱ গগৈ 15,183টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছিল তেওঁ 1400 ভোট, মাত্ৰ 1402টা ভোট তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই আটাইকেইটা যদি ভোট যদি আমি যোগ কৰোঁ, কিন্তু তাৰ পাছতো দেখা পোৱা যাব যে ৰূপজ্যোতি কুৰ্মীৰ যিটো বিজয়ৰ ব্যৱধান, সেই ব্যৱধান কিন্তু ঢুকি নাপায়গৈ। গতিকে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বৃহৎ ব্যৱধান বুলি কৈছোঁ। আমি পুনৰবাৰ কৈছোঁ যে এতিয়া এই পৰিৱেশ বিৰাজ কৰিছে আৰু খন্তেক সময়ৰ পাছতে ৰূপজ্যোতি কুৰ্মী ওলাই আহিব, তেখেতে মন্তব্য প্ৰদান কৰিব, তেখেতৰ আমি ভাষ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত আহিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাস, আমি দেখুৱাইছোঁ লোকসভাৰ সাংসদ তপন গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ আদিকে ধৰি এই বিজেপি দলৰ কেইবাজনো শীৰ্ষস্থানীয় নেতা ইতিমধ্যে আহি উপস্থিত হৈছে আৰু তেখেত ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ লগত ইতিমধ্যে মত বিনিময় কৰিছে। আমি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এতিয়া ৰূপজ্যোতি কুৰ্মীৰ পত্নীৰ সৈতে এই মুহূৰ্তত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসে মত বিনিময় কৰা পৰিলক্ষিত হৈছে, দলীয় নেতাকৰ্মীৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হৈছে। ব্যাপক হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে। দেখুৱাইছোঁ আমি প্ৰাঞ্জল দৰ্শকক যে কিদৰে এতিয়া ৰূপজ্যোতি কুৰ্মীৰ বিজয়ৰ পাছতে এতিয়া এইদৰে এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আমি গোটেই পৰিৱেশটো আমি পুনৰবাৰ দেখুৱাইছোঁ তিতাবৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ভাগত। এতিয়া এইদৰে এনে পৰিৱেশে বিৰাজ কৰিছে।